নমস্কাৰ। আজিকালি আপোনাৰ এই কথাটোত গুৰুত্ব দিব লগা যে ডিজিটেল মাৰ্কেটে বা ডিজিটেল সমাজখনে কিমান দূৰ আগুৱাই গৈছে। কাৰণ চাৰিওফালে আজিকালি আপুনি যদি লক্ষ্য কৰে কেৱল ডিজিটেল। আপুনি আপোনাৰ জীৱনটো ডিজিটেল মাধ্যমতে নিৰ্ভৰ কৰিব লাগিব প্ৰত্যেক সময়তে। গতিকে আপুনি যদি লক্ষ্য কৰে আপুনি চাউলৰ পৰা আৰম্ভ কৰি কাপোৰ, দালি একদম সকলো যি বিচাৰে আপুনি সকলো নেটৱৰ্কিং বিভাগত পাবই, মানে নেটত পাবই। সেইটোৱে ডিজিটেল মাধ্যম। এটা হৈছে অফলাইন, এটা হৈছে অনলাইন। এতিয়া এটা সময়ত অফলাইনৰ মানুহবিলাকে বহু টকা উপাৰ্জন কৰি একদম কোটি কোটি টকা উপাৰ্জন কৰি তেওঁলোকে নিজৰ পৰিয়াল, নিজৰ ঘৰ চম্ভালিছিল। কিন্তু আজি আপুনি যদি লক্ষ্য কৰে তেতিয়াহ'লে অলপ ওলোটা। কাৰণ ডিজিটেল যেতিয়া প্লেটফৰ্মটো আহিল তেতিয়া এক শ্ৰেণীৰ সমাজে চাকৰি বাকৰি তাতে পাইছে, সঁচা কথা, কামবিলাকো খুব ইজি হ'ল। কিন্তু বাকী অফলাইনৰ মাৰ্কেটবিলাক কিন্তু কমিল। দোকান ব্যৱস্থা যিখিনি মানে অফলাইন আছিল, সেই অফলাইনৰ ব্যৱস্থা কাম কৰা মানুহবিলাকে তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থাটো খুবেই দুৰ্বল হৈ পৰিল। ডিজিটেল মাধ্যমত যদি যিখিনি মানুহে বেপাৰ বাণিজ্য কৰে সেই মানুহখিনিৰ এতিয়া কিন্তু উপাৰ্জনৰ ৰাস্তাটো গ্ৰোথটো খুব মানে দ্ৰুত গতিত মানে আগবাঢ়িল। এতিয়া দুই এদিনৰ ঘটনা হ'ব, কালি পৰহিৰ ভিতৰত এটা ঘটনা মই আগতে কৈ দিওঁ। সেই খবৰটো মই এটা ফাৰ্মাচীৰ মেডিকেল মানে শ্বপৰ আগত মই লগাই থোৱা দেখা পাইছোঁ যে দুদিনমানৰ ভিতৰত সমগ্ৰ ভাৰত বা সমগ্ৰ অসমত মেডিকেলৰ যিখিনি মানে বস্তু, মেডিচিন, ফাৰ্মাচীসমূহ 2 দিনৰ কাৰণে বন্ধ থাকিব পাৰে বা এদিনৰ কাৰণে বন্ধ থাকিব পাৰে। কাৰণটো হৈছে কি যে ডিজিটেল মানে অনলাইনত মেডিচিনৰ ব্যৱসায়। সেইটো এটা কথাক লৈ তেওঁলোকে আন্দোলন কৰিব চাগে। কিন্তু মই যদি ব্যক্তিগত হিচাপে যদি মই কওঁ তেতিয়াহ'লে মই এই কথাষাৰে ক'ম যে ডিজিটেল মাধ্যমটোই ইমান এটা বেয়া হোৱা নাই। এটা সময় আহিব প্ৰত্যেক মানুহে ডিজিটেলতে কাম কৰিব। যেতিয়া অফলাইন আছিল, অফলাইন থাকোঁতেতো বহু মানুহে পুৰা ভালকৈ লুটিছিল, কোনোতো কম দামত দিয়া নাছিল। আজিকালি এটা সেই সুবিধা হৈছে যে আপুনি কম দামত দিব নোৱাৰা বস্তুটো অনলাইনে দিয়ে। আপোনালোকেও দিয়ক, অফলাইনৰ মানুহখিনিও দিয়ক, কিয় আপোনালোকে দিব নোৱাৰে নেকি? কিয় দিব নোৱাৰে? ছেম বস্তু, ছেম কোম্পানী, সকলো একে, কিন্তু কিয় অনলাইনে যদি কম দামত দিব পাৰে আপোনালোকে কিয় দিব নোৱাৰে? এও এটা কথাটো, সকলো বস্তুৰ কথা কৈছোঁ মই। কিন্তু যিমান ইজি হৈছে তাতে সিমান অলপ হেৰিও হৈছে, মানে অসুবিধাও হৈছে। আজিকালি মানুহ অকামিলা হৈ গৈছে, পুৰা অকামিলা। মানে ভাত চাত বনাই নাখায়, একদম মানে অনলাইনতে মানে অৰ্ডাৰ দি দিয়ে যে এই অৰ্ডাৰটো দিলে মানে আমি পুৰা খাব পাৰিম। সেইটো এটা বেয়া হৈছে, মানুহবিলাক অকামিলা হৈ গৈছে। কিন্তু যদি আপুনি লক্ষ্য কৰে ডিজিটেল মাধ্যমটো ইমান এটা বেয়া নহয়। তেওঁলোকে আন্দোলন কৰিলেও কি হ'ব? যদি তেওঁলোকৰ এটা ৰাস্তা নাই, তেওঁলোকে ভাবি নলয় যে আমি আন্দোলন কৰিলেও ডিজিটেল মাধ্যমটো কি সলনি হৈ যাব নেকি? আপোনালোকে যিকোনো বস্তু ডিজিটেল মাধ্যমত কৰি কম ৰেটত দিয়ক আৰু কম লাভ কৰক, কোনো ধৰণৰ আপোনাৰ ক্ষতি নহয়। কিন্তু আমি আৰু কি ভাবোঁ দে একেবাৰে লুটি লওঁ, যদি লুটি লওঁ, আমি একেবাৰতে লুটিব বিচাৰোঁতো। সেইকাৰণে এতিয়া আপোনালোকে চাওক, আগতে বেলেগ নেটৱৰ্কিং বিভাগবিলাক, চিমৰ বিভাগবিলাকে আমাক বঢ়িয়াকৈ লুটি আছিল। এতিয়াও লুটিছে, নুলুটা নহয়, লুটি আছে। কিন্তু যেতিয়া জিঅ'ই মানে ভালকৈ দিলে, সকলোৱে দিয়া আৰম্ভ কৰিল। তাৰ মানে পানীৰ বটলটোৰ কথা ক'লোঁ, পানীৰ বটলটো 10 টকাত আগতে আধা লিটাৰ দিছিল, এতিয়া মানে কিমান 750 দিয়ে। এটাই দিলে মানে গোটেইবিলাকে দিয়ে, হয় নহয়? মানে কথাবিলাক তেনেকুৱা। জীৱনটো আপোনাৰ ডিজিটেল মাধ্যমৰ লগত আপডেট হ'বই লাগিব। যদি আপুনি আপডেট ডিজিটেল মাধ্যমৰ লগত নহয় তেনেহ'লে আপুনি জীৱনত আগবাঢ়ি যাব নোৱাৰে। কাৰণ সময়ক সকলো বস্তু শিকাব, সময়ক আগবঢ়াই লৈ যাব, আৰু সময়ে সকলো বস্তু সঠিক দিশত নিৰ্ণয় ল'ব। ধন্যবাদ।